গুড ইভিনিং। আজি মই এটা টপিকৰ ওপৰত দুআষাৰ ক'ব বিচাৰিছোঁ। টপিকটো হ'ল যে উপদেশতকৈ আৰ্হি ভাল। আপোনালোকে নিশ্চয় সকলোৱে এই বাক্যষাৰ শুনিছে বা সকলোৱে জানে যে উপদেশতকৈ আৰ্হি ভাল। এতিয়া কথা হ'ল কি, বৰ্তমান অৱস্থাত ছাত্ৰ ছাত্ৰীসকলে মোবাইলত বিভিন্ন সময়ত ব্যস্ত হৈ থকা দেখা যায়। আৰু আমি কি কৰোঁ, তেওঁলোকক মোবাইল নাচাবলৈ কওঁ, কিন্তু তেওঁলোকে নামানে। কিছুসংখ্যকে মানে যদিও প্ৰায় ছাত্ৰ ছাত্ৰী বা সৰু সৰু ল'ৰা ছোৱালীয়ে মোবাইলৰ পৰা আমি বিৰত ৰাখিব নোৱাৰোঁ। ইয়াৰ মূল কাৰণটো হ'ল আমি হয়তো তেওঁলোকক আৰ্হি দিব পৰা নাই, আৰ্হিৰে দেখুৱাব পৰা নাই। আমি হয়তো তেওঁলোকৰ আগত মোবাইল চাওঁ আৰু তেওঁলোকক কওঁ যে মোবাইল নাচাবা। যদি আমিও মোবাইলটো নাচালোঁ হয় তেওঁলোকৰ আগত, বা মোবাইলটো চোৱাৰ অভ্যাস তেওঁলোকক নকৰিলোহেঁতেন, তেতিয়াহ'লে হয়তো তেওঁলোকে মোবাইল নাচালে। সৰুতে যেতিয়া ল'ৰাই হওক বা ছোৱালীয়ে হওক যেতিয়া আমনি কৰে, তেতিয়া আমি কি কৰোঁ, তেওঁলোকক কিবা ভিডিঅ' এটা চাবলৈ দিওঁ বা মোবাইলটো চাবলৈ দিওঁ। আৰু তেতিয়া তেওঁলোকে মোবাইলটো চাই পেলাই ব্যস্ত হৈ যায় আৰু আমি আমাৰ কিবা কাম থাকিলে কাম কৰিব পাৰোঁ, বা আমি তেওঁলোকক মোবাইলটো দিয়ে মনে মনে ৰাখিব পাৰোঁ, ব্যস্ত কৰাই ৰাখিব পাৰোঁ, যিটো আমি সৰুৰ পৰাই তেওঁলোকক কৰি দিওঁ। যাৰ ফলত তেওঁলোকে যেতিয়া স্কুললৈ যায় বা ডাঙৰ হয়, তেতিয়াও তেওঁলোকে সেই মোবাইলটোতে ব্যস্ত হৈ যোৱা দেখা যায়। আৰু আমিও কি কৰোঁ, তেওঁলোকৰ আগতে মোবাইলটো চাই থাকোঁ। সেয়া কোনোবা ইউটিউবেই হওক বা গেমেই হওক, যিয়ে নহওক আমি মোবাইলটো ব্যৱহাৰ কৰি থাকোঁ। আৰু যাৰ ফলত আমি তেওঁলোকক ক'লেও তেওঁলোকে নামানে। এতিয়া মই ক'ব বিচাৰিছোঁ যে যদি আমি তেওঁলোকক নকৈ আৰ্হি দেখুৱাব বিচাৰোঁ, আমিও যদি মোবাইলটোৰ পৰা আঁতৰি থাকোঁ, তেতিয়া খুব সম্ভৱ তেওঁলোকে মোবাইলটো কম চাব বা মোবাইলৰ পৰা আঁতৰি থাকিব। মোৰ এজন ভাল বন্ধু আছে, তেওঁ ধৰক এটা লাইব্ৰেৰী আছে, বিভিন্ন ধৰণৰ কিতাপেৰে ভৰ্তি হৈ থাকে লাইব্ৰেৰীটো, আৰু তেওঁ এটা কুইজ টিমৰ লগত জড়িত। এতিয়া মই কেতিয়াবা তেওঁৰ ষ্টেটাছত দেখোঁ যে তেওঁৰ ল'ৰাটো কিতাপ লৈ পেলাই বহি থাকে, বা তেওঁৰ যেতিয়া মোৰ বন্ধুজনে যেতিয়া কুইজৰ কামত ব্যস্ত হৈ থাকে, কিতাপ চাই থাকে, তেওঁৰ ল'ৰাজনো কি হয়, কিতাপ উলিয়াই তাতে খেলি থকা দেখা যায়। এতিয়া তেওঁ যদি কিতাপ নাচাই মোবাইল চাই চাই কিবা কাম কৰি থাকিলেহেঁতেন, তেতিয়া হয়তো ল'ৰাজনে কেতিয়াও সেই কিতাপৰ লগত ব্যস্ত হৈ নাথাকিলে। গতিকে আমি কাৰোবাক কিবা এটা কৈ বুজাব নোৱাৰিলে আমি তেওঁক আৰ্হিৰে বুজাব লাগিব। আমিও যদি কিতাপ পঢ়োঁ, তেতিয়া খুব সম্ভৱ আমাৰ ছাত্ৰ ছাত্ৰীসকলেও, আমাৰ ল'ৰা ছোৱালীসকলেও মোবাইলতকৈ কিতাপতহে ব্যস্ত হ'ব। যদি কিবা কোনোবাখিনি ভুল হৈছে, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভাবিছে যে কথাখিনি হয়, তেতিয়া প্লিজ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু লাইক এটা কৰি দিব। আজি 3-4দিনমানৰ আগত মোৰ যি ইউটিউব চেনেল আছিলে, চেনেলটো ইউটিউবে ৰিমুভ কৰি দিছে। গতিকে এইটো মোৰ নতুন চেনেল, সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ।